হয়, দেৱাদিদেৱ মহাদেৱৰ আজি যি শিৱৰাত্ৰি হয়, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটৰ নাহৰবাৰী স্থিত যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰতো উলহ মালহেৰে আজি শিৱৰাত্ৰি পূজা উদযাপন কৰা হৈ আছে। এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। হয়, পুৱাৰ ভাগৰ পৰাই ইয়াত যথেষ্ট ভক্তগণ ইয়াত ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু আজি বছৰৰ প্ৰত্যেকটো ফাগুন মাহৰ আজিৰ দিনটো উদযাপন কৰা হয়, এয়া সমগ্ৰ পৰিৱেশ দেখাই আছে মোৰ সতীৰ্থ সাংবাদিক ধনে। ৰাতিপুৱাৰ পৰাই ইয়াত কুশল মাখল পৰিৱেশ আৰু ইয়াত দেখা গৈছে যথেষ্ট। এয়া মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে আপোনালোকক। হয়, মোৰ লগত যি নাগেশ্বৰ মন্দিৰৰ যি পৰিচালনা সমিতিৰ কিছু সদস্য লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। হয়, কি ক'ব আজি? আমি শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ ভক্তি প্ৰণাম যাচিলোঁ। আমি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি মহা ধুমধামেৰে দুদিনীয়া কাৰ্যসূচীৰে এই মহাশিৱৰাত্ৰি ভাগ পালন কৰিবলৈ আগবাঢ়িছোঁ। যোৱাকালি আমি জামুগুৰি আঞ্চলিক ভিত্তিত দিহানামৰ প্ৰতিযোগিতা পাতোঁ। তাত প্ৰায় 17টা দলে অংশগ্ৰহণ কৰিছিলে আৰু এটা সুন্দৰ কাৰ্যসূচী যোৱাকালি পাৰ হৈ গৈছে। আজি আমাৰ দ্বিতীয় দিনত মই এই আমাৰ এই মন্দিৰত আমি প্ৰায় 10,000 ভক্তৰ বাবে আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ, ভোগৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি যিহেতু আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক কাষতে, গতিকে যান জঁটৰ সমস্যা হয়, কিন্তু তথাপিও আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সমূহ কাৰ্যকৰ্তা একত্ৰিত হৈ আইন শৃংখলিতভাৱে আমি এই অনুষ্ঠান ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। এয়া আছিল যি পৰিচালনা সমিতিৰ সদস্যসকল। আৰু ইতিমধ্যে দেখি আছে আপোনালোকে যি ভক্তসকলে নিজৰ যি আৰাধ্য দেৱতা শিৱক আৰাধনা কৰি এইদৰে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে। সকলোৱে নিজৰ মনৰ আকাংক্ষাবোৰ পূৰণ কৰিবৰ বাবে এইদৰে পুৱাৰ পৰাই এই যি নাগেশ্বৰ মন্দিৰত পুৱাৰ পৰাই ভিৰ হোৱা দেখা গৈ আছে।